আমি আমাৰ আৰু মই আটাইতকৈ ঘৰৰ ডাঙৰ মানুহ কিন্তু আমি যদি এগৰাকী ঘৰৰ बिजली चमकती है तो आसमान बदल देती है, आंधी चलती है तो दिन रात बदल देती है। मैं बड़े सम्मान से आमंत्रित कर रही हूँ विश्वासी अपनों সৌজন্যত আজি জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ বুলি এটা চেণ্টাৰ উন্মোচন কৰা হ'ল আৰু এই চেণ্টাৰ উন্মোচন কৰাৰ উদ্দেশ্যটো হ'ল যে মহিলাসকলক এই ল'ৰাজন আৰু বৰ্তমান আমি তেনেকৈ আমাৰ মাজত আছিলে হয়তো এতিয়া ঘৰ দূৰত হয় অকণমান দূৰৰ কাৰণে যাবলগীয়া হ'ল এই সময়ত আমাৰ মাজত ব্যৱস্থা চিন্তা কৰি চেণ্টাৰটো আৰম্ভ কৰা হৈছে গতিকে আমাৰ ডমেষ্টিক ভাইলেঞ্চ বা মহিলাসকলক বিভিন্ন সময়ত নিৰ্যাতন তেনেকৈ কৰা হয় সেই গোটেইখিনি সমস্যাৰ পৰা তেওঁলোকক কেনেকৈ সুৰক্ষিত কৰি আৰ্থিকভাৱে ৰাজনৈতিকভাৱে কেনেকৈ সবল কৰি পুৰুষৰ ওপৰত নিৰ্ভৰ নকৰাকৈ জীয়াই থাকিব পাৰে সেই ব্যৱস্থাখিনি চিন্তা চৰ্চা কৰি অসম চৰকাৰ বা ভাৰত চৰকাৰে বিভিন্ন আঁচনি দিছে আৰু ইয়াৰে এটা অংশ হিচাপে মহিলাসকলক সুৰক্ষিত কৰাৰ যিখিনি ব্যৱস্থা আছে সেইখিনি ষ্টাডি কৰা গৱেষণা কৰা আৰু বিভিন্ন পন্থা অৱলম্বন কৰি মহিলাসকলক সবলীকৰণ কৰাৰ এটা ব্যৱস্থা চিন্তা কৰি কাৰ্যালয়টো আজি উন্মোচন কৰা হৈছে মই আশা কৰোঁ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ BKSRLM ডিপাৰ্টমেণ্টে আমাৰ যিসকল চেল্ফ হেল্প গ্ৰুপ আছে আমাৰ যিসকল SRLM কৰ্মী আছে বিভিন্ন বিভাগৰ গ্ৰাম চকী বেংক মিত্ৰ জীৱিকা চকী ইত্যাদি বিভিন্ন যিসকল ৰুৰেল বিভাগবিলাকত ট্ৰেইনিঙৰ পৰ্যায়ত কাম কৰি মহিলাসকলক সুৰক্ষিত কৰিব কাৰণে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে গোটেই বিষয়টো এটা আগুৱাই নিবৰ কাৰণে এই ব্যৱস্থাখিনি সহায় কৰিব মই ভাবোঁ আমাৰ মহিলাসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব আৰু তেওঁলোক সুৰক্ষিতভাৱে জীৱন যাপন কৰাৰ ক্ষেত্ৰত এই কেন্দ্ৰই যথেষ্ট সৌজন্যত আজি জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ বুলি এটা চেণ্টাৰ উন্মোচন কৰা হ'ল আৰু এই চেণ্টাৰ উন্মোচন কৰাৰ উদ্দেশ্যটো হ'ল যে মহিলাসকলক এই ল'ৰাজন আৰু বৰ্তমান আমি তেনেকৈ আমাৰ মাজত আছিলে হয়তো এতিয়া ঘৰ দূৰত হয় অকণমান দূৰৰ কাৰণে যাবলগীয়া হ'ল এই সময়ত আমাৰ মাজত ব্যৱস্থা চিন্তা কৰি চেণ্টাৰটো আৰম্ভ কৰা হৈছে গতিকে আমাৰ ডমেষ্টিক ভাইলেঞ্চ বা মহিলাসকলক বিভিন্ন সময়ত নিৰ্যাতন তেনেকৈ কৰা হয় সেই গোটেইখিনি সমস্যাৰ পৰা তেওঁলোকক কেনেকৈ সুৰক্ষিত কৰি আৰ্থিকভাৱে ৰাজনৈতিকভাৱে কেনেকৈ সবল কৰি পুৰুষৰ ওপৰত নিৰ্ভৰ নকৰাকৈ জীয়াই থাকিব পাৰে সেই ব্যৱস্থাখিনি চিন্তা চৰ্চা কৰি অসম চৰকাৰ বা ভাৰত চৰকাৰে বিভিন্ন আঁচনি দিছে আৰু ইয়াৰে এটা অংশ হিচাপে মহিলাসকলক সুৰক্ষিত কৰাৰ যিখিনি ব্যৱস্থা আছে সেইখিনি ষ্টাডি কৰা গৱেষণা কৰা আৰু বিভিন্ন পন্থা অৱলম্বন কৰি মহিলাসকলক সবলীকৰণ কৰাৰ এটা ব্যৱস্থা চিন্তা কৰি কাৰ্যালয়টো আজি উন্মোচন কৰা হৈছে মই আশা কৰোঁ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ BKSRLM ডিপাৰ্টমেণ্টে আমাৰ যিসকল চেল্ফ হেল্প গ্ৰুপ আছে আমাৰ যিসকল SRLM কৰ্মী আছে বিভিন্ন বিভাগৰ গ্ৰাম চকী বেংক মিত্ৰ জীৱিকা চকী ইত্যাদি বিভিন্ন যিসকল ৰুৰেল বিভাগবিলাকত ট্ৰেইনিঙৰ পৰ্যায়ত কাম কৰি মহিলাসকলক সুৰক্ষিত কৰিব কাৰণে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে গোটেই বিষয়টো এটা আগুৱাই নিবৰ কাৰণে এই ব্যৱস্থাখিনি সহায় কৰিব মই ভাবোঁ আমাৰ মহিলাসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব আৰু তেওঁলোক সুৰক্ষিতভাৱে জীৱন যাপন কৰাৰ ক্ষেত্ৰত এই কেন্দ্ৰই যথেষ্ট